চিৰাঙৰ কাজলগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চিৰাঙৰ দুখনকৈ দলীয় সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে বিটিচি নিৰ্বাচনত সবাতোকৈ বেছি আসন পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহে বিটিআৰ চিৰাং জিলাতো ব্যাপক তৎপৰতা বৃদ্ধি কৰিছে। বিজেপিৰ চিৰাং জিলা সমিতিৰ উদ্যোগত কাজলগাঁও নিচিমা মণ্ডলৰ ভিত্তিত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বুলি বিটিচিৰ ২৬টা জনগোষ্ঠীৰ লোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আৰু দুখীয়া লোকৰ অধিকাৰসমূহ ৰূপায়ণ কৰাৰ বাবে বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে। ৰাইজৰ সহায় লৈ চাই এইবাৰ বিজেপিয়ে সবাতোকৈ বেছি আসনত জয়লাভ কৰি বিটিচি পৰিষদ গঠন কৰিব বুলি মন্তব্য কৰে। বিজেপি পৰিষদ গঠন হলে বিটিচি ব্যাপক পৰিৱৰ্তন হ'ব। ট্ৰিবল ইঞ্জিন চৰকাৰ হলে উন্নয়নৰ গংগা হ'ব। মুখ্যমন্ত্ৰী বিটিচি ভিচিডিচিসমূহ ব্যাপক দুৰ্নীতিত নিমজ্জিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ইয়াক প্ৰতিৰোধ কৰাৰ বাবে বিজেপি পৰিষদ গঠন হ'ব লাগে বুলি ব্যক্ত কৰে। চিৰাঙত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বিটিআৰত ভিচিডিচিয়ে বৰালি মাছৰ দৰে বহি আছে মুখ্যমন্ত্ৰীৰ মন্তব্য। অৰুণোদয় আঁচনিলৈ বিটিআৰত ভিচিডিচিয়ে দালালি কৰে। বৰালি মাছে যেনে সৰু সৰু মাছক খাই ঠিক তেনেদৰে ভিচিডিচিয়ে বিটিআৰ ৰাইজক খাইছে। এইবাৰ ভিচিডিচি দোকান বন্ধ কৰিব লাগিব মুখ্যমন্ত্ৰীৰ মন্তব্য। বিটিআৰত ভিচিডিচি ৰাজত্ব নচলিব, বিটিআৰত ৰাইজৰ ৰাজত্ব চলিব। বিটিআৰ নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব। এই নিৰ্বাচনত বিজেপিয়ে ট্ৰিবল ইঞ্জিন চৰকাৰ গঠন কৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য। চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায় উদ্দেশ্য ব্যাখ্যা প্ৰদান কৰা কাৰ্যকৰ্তা সন্মিলনত মন্ত্ৰী কৌশিক ৰায়, দলৰ ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাস, বিষ্ণু বিধায়ক অজয় কুমাৰ ৰায়সহ কেইবাজনো প্ৰভাৰী আৰু কেইবাহাজাৰ দলীয় কৰ্মী উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ জিলাখনৰ ১৩ নম্বৰ চিৰাং আৰু ১৪ নম্বৰ চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি ভিত্তিত কাশীকোটৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত আন এখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। চিৰাং জিলাৰ কাজলগাঁও আৰু নিচিমাৰ পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা পাতিলোঁ। ধুনীয়া মিটিং হ'ল। বৰষুণৰ মাজতো ইমান মানুহ আহিছে। সকলোৰে মনত এটা বিজেপিক লৈ উৎসাহ হৈছে। মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত বহুত ধুনীয়া ৰিজাল্ট কৰিব পাৰিব। ছাৰ, আপুনি ভিচিডিচিৰ কথাটো আপুনি আজি বিৰোধিতা কৰি আছে, ভিচিডিচিৰ বিকল্প কি হ'ব? চাওক, ভিচিডিচিৰ বিকল্প হ'ল যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে। যদি ভিচিডিচিটো ইলেকশ্যন নহয়, আমি কোনোবাই যদি বনাই দিওঁ, তেতিয়াহ'লে এইটো ভিচিডিচিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে। অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, তেতিয়া ৫ বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব, মানুহে বেয়া কাম কৰিব, ভয় কৰিব। সেইকাৰণে বৰ্তমান যেনেকৈ ভিচিডিচি চলি আছে, এই ব্যৱস্থাটো ঠিক নহয়। ইলেক্টেড হ'লে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব। এতিয়া কোন ভিচিডিচি আমাৰ লগতে লিষ্ট নাথাকে, গমেই নাপাওঁ। পিছত শুনো ইয়াত আহিলে যে আমাক ভিচিডিচিয়ে অৰুণোদয় নিদিলে। অৰুণোদয়টো আমাৰ আঁচনি, এতিয়া দিয়া নিদিয়াৰ মালিক ভিচিডিচি কেনেকৈ হ'ব পাৰে? গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল। এই ব্যৱস্থাটো কাৰণ EM সকলেও নাজানে, MCLএও নাজানে, চিফেও নাজানে। তলত যিমান গণ্ডগোল কৰি থাকে ভিচিডিচিৰ প্ৰায় হৈ থাকে। মিউনিচিপালিটিবিলাকতো ইলেকশ্যন হ'ব মোৰ মতেদি হ'ব লাগে। আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছোঁ। আৰু ১২৫তম সংবিধান সংশোধনীত আমি ভিচিডিচি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছোঁ। ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয়, যেনেকৈ এতিয়া কাউন্সিলৰ ইলেকশ্যন হ'ব, ভিচিডিচিৰো ইলেকশ্যন হ'ব। কালি দেখা গৈছিল যে গৌৰৱ গগৈ গুৱাহাটীত তেওঁলোকে যুৱ কাৰ্যকৰ্তাসকলে মিলিত হৈ বিজেপিক তেওঁলোকে নাম লোৱা কৈ তেওঁলোকে গৰু চুৰ আৰু এতিয়া ভোট চুৰ বুলি কৈছে। যিমানে বিজেপিক সমালোচনা কৰিব তেওঁলোকক মানুহে বেয়া পাব। কাৰণ ৪০ লাখ মহিলাই মাহৰ ১০ তাৰিখে অৰুণোদয় পায়, বিজেপিক আশীৰ্বাদ দিয়ে। ৪০ লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব, বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে। বিটিচিত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ বিটিচিত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব ২৬টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টা দি তাৰপিছতহে উচ্ছেদ। এতিয়া যদি বিটিএডি ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা
হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটুৱাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে, তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাত্তা দিয়া, দ্বিতীয় কাম এভিকশ্যন। অসমত পাত্তা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছোঁ। গতিকে চব বস্তুৰ ছিকুৱেঞ্চ আছে, প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব। এইটো ইম'শ্যন আৰু আৱেগৰ কাম নহয়। যোৱাকালি ছাৰ সূত্ৰসন্ত মানে ছাত্ৰ আজি সূত্ৰসন্থাই তেওঁলোকে ছাৰ 2026 আগত যদি তেওঁলোকক কাউন্সিল বনাই নিদিয়ে তেতিয়াহ'লে তেওঁলোকে বিজেপিক ভোট বৰ্জন কৰিব। মই এটা কথা কৈছোঁ যে কাউন্সিল বনালেও ভোট নিদিয়ে, কাউন্সিল নবনালেও ভোট নিদিয়ে। মানুহে ভাল পালেও ভোট দিব, ভাল নাপালে ভোট নিদিয়ে। কোনো দল সংগঠনৰ কথাত কোনেও কাকো ভোট নিদিয়ে। ভোটটো ব্যক্তিগত। মাকৰ ভোট বেলেগ, বাপেকৰ ভোট বেলেগ, ল'ৰাৰ ভোট বেলেগ, বোৱাৰীৰ ভোট বেলেগ। কিন্তু সূত্ৰধাৰ সমাজখন পিছপৰা, কাউন্সিল লাগে, তাত মই সমৰ্থন কৰোঁ। কিন্তু এইটোৰ লগত ভোটৰ কোনো সম্পৰ্ক নাই। যিজন ল'ৰাই কৈ আছে ভোট নিদিয়ে, তেওঁৰ মাকে গৈ ভোট দি দিব, তেওঁ কেনেকৈ